নমস্কাৰ। মই প্ৰথমে বিহু কৃষ্টি পৰিষদ অসমৰ সকলো বিষয়ববীয়ালে মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু সমগ্ৰ অসমৰে সকলো জাতিগোষ্ঠীৰে সকলোলৈকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্য আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু বিহু কৃষ্টি পৰিষদে আজি দ্বিতীয়খন ৱেবিনাৰৰ যি তাহানিৰ গছতলৰ গাভৰু বিহু বিষয়টি দি মোক তাত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে। এতিয়া কথা হৈছে কি, গছতলৰ গাভৰু বিহুৰ বিষয়ে ক'বলৈ হ'লে মই প্ৰথমে লোককৃষ্টি সৃষ্টিৰ অন্তৰালত কিখিনি কথা আছিলে সেইখিনি ক'বই লাগিব। যিহেতু লোককৃষ্টি সৃষ্টিৰ কথা যদি কোৱা নাযায় তেতিয়াহ'লে গছতলৰ গাভৰু বিষয়েও কোৱা নাযাব। পৃথিৱী বিখ্যাত গৱেষক পণ্ডিতসকলে কৈ গৈছে যে পৃথিৱী যিমান পুৰণি লোককৃষ্টিসমূহো সিমান পুৰণি। পৃথিৱী সৃষ্টিৰ লগে লগেই লোককৃষ্টিৰ সৃষ্টি বুলি কৈ গৈছে। মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ যিসকল নাৰী আছিলে, মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ নাৰীসকলেই কৃষি সৃষ্টি কৰিছিলে বুলি কৈছিলে আৰু সেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি লোককৃষ্টি সৃষ্টি হৈছে বুলি কৈছে। সেইকাৰণে পৃথিৱী বিখ্যাত গৱেষক পণ্ডিত হেৰল্ড থমছনে কৈ গৈছে যে এগ্ৰিকালচাৰ ডিস্কভাৰ্ড বাই ওমেন এণ্ড ফক কালচাৰ অন ইট, অৰ্থাৎ নাৰীয়েই কৃষি আৱিষ্কাৰ কৰিছিলে আৰু সেই কৃষিৰ ওপৰতে ভিত্তি কৰি লোককৃষ্টিসমূহ সৃষ্টি হৈছিলে। এতিয়া কথা হৈছে এই লোককৃষ্টিসমূহ সৃষ্টি হোৱাৰ অন্তৰ্নিহিত কাৰণটোৱে হৈছে আমাৰ বিহু সৃষ্টিৰো অন্তৰ্নিহিত কাৰণ, অৰ্থাৎ মই গছতলৰ বিহুৰ কথা ক'বলৈ গৈছোঁ। গছতলৰ বিহুটো তাতে নিহিত হৈ আছে। মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সেই সময়ত মানুহে ভাবিব পৰা নাছিল যে মানুহৰ পৰাই মানুহ সৃষ্টি হয়। বিজ্ঞানেহে এই কথা পিছত আৱিষ্কাৰ কৰিছে। সেই সময়ৰ মানুহে চিন্তা কৰিছিলে কেৱল পৃথিৱীয়ে গছ গছনি বা উদ্ভিদ সৃষ্টি কৰে, ঠিক তেনেকুৱা ধৰণে নাৰীয়ে সন্তান জন্ম দিয়ে। গতিকে পৃথিৱী আৰু নাৰী সমগোত্ৰীয় বুলি বিবেচনা কৰিছিলে। সেইকাৰণেই পৃথিৱী আৰু নাৰীক সমগোত্ৰীয় বুলি বিবেচনা কৰাৰ কাৰণেই নাৰীয়েহে নাৰীক সন্তুষ্ট কৰিব পৰা যাব এইবুলি মানুহৰ মনত এটা যাদু বিশ্বাসৰ সৃষ্টি হৈছিলে। সেই যাদু বিশ্বাসৰ সৃষ্টি হৈয়ে সেই সময়ত কি কৰিছিলে, কিছুমান ঠাইত বিশেষকৈ ভাৰতীয় যিটো সংস্কৃতি, ভাৰতীয় সংস্কৃতিত পৃথিৱীক দেৱীৰ কল্পনা কৰি বা নাৰীৰ কল্পনা কৰি নাৰী সদৃশ মূৰ্তি সাজি সেৱা পূজা কৰিছিলে। এইটোৱে হৈছে উৰ্বৰা কৃষ্টি। উৰ্বৰা কৃষ্টিৰ অৰ্থই হৈছে যে শস্য মাতৃক সন্তুষ্ট কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰা। আমি এই সম্পৰ্কত বিচাৰ বিশ্লেষণ কৰিবলৈ হ'লে দুৰ্গা পূজালৈ চিন্তা কৰিব লাগিব, দুৰ্গা দেৱীৰ কথা চিন্তা কৰিব লাগিব। আমি যদি চাওঁ দুৰ্গা দেৱীৰ সন্মুখত ৰখা যিটো পূৰ্ণঘট বুলি কোৱা হয়, সেই পূৰ্ণঘটটো হৈছে মাটিৰ পাত্ৰ হ'ব লাগিব। মাটিৰ পাত্ৰৰ অবিহনে কোনো পণ্ডিতে পূৰ্ণঘট স্থাপন নকৰে। পূৰ্ণঘটৰ ভিতৰত থাকে পানী আৰু এই পূৰ্ণঘটৰ পানীৰ ওপৰত থাকে ধান, শস্য আৰু থাকে বেলপাত। বেলপাত হ'ল পবিত্ৰতাৰ প্ৰতীক। ঠিক তেনেকৈ পূৰ্ণঘটটোত আঁকি দিয়া হয়, ৰঙা সেন্দুৰেৰে আঁকি দিয়া হয়, দুডালমান আঁচ আঁকি দিয়া হয়। সেইকেইডালৰ অৰ্থ হৈছে নাৰীৰ ৰজস্বলাৰ প্ৰতীক। আৰু থাকে এইটো এটা কেঁচুৱাৰ প্ৰতীক বা কেঁচুৱাৰ ছবি। কেঁচুৱাৰ ছবিটোৱে বুজাইছে প্ৰজননৰ প্ৰতীক। আৰু থাকে দেৱীৰ সন্মুখত বিভিন্ন ধৰণৰ ফল মূল, নাৰিকল আদি। এই সকলোবিলাকে হৈছে পৃথিৱীয়ে সৃষ্টি কৰা উদ্ভিদ বা শস্য বুলি ধৰা যায়। গতিকে এই শস্য আৰু নৈবেদ্যৰে পৃথিৱীক সন্তুষ্ট কৰি শস্যৰ উৎপাদন বঢ়াবৰ কাৰণে মানুহে সেৱা পূজা কৰিছিল এটা সময়ত। ঠিক তেনেকৈ পৃথিৱীৰ বিভিন্ন ঠাইত আকৌ সৃষ্টি হৈছিলে নাচ গানেৰে পৃথিৱীক সন্তুষ্ট কৰাৰ কথা। সেইকাৰণে বহু ঠাইত নাচ গানেৰে সন্তুষ্ট কৰি পৃথিৱীক শস্যৰ উৎপাদন বঢ়োৱাৰ কথা সৃষ্টি কৰিছিলে। সেই সম্পৰ্কত আমাৰ পৃথিৱীৰ গৱেষক পণ্ডিত হেৰল্ড থমছনে এষাৰ কথা কৈছে আকৌ যে ইট ইজ ভেৰি ইজি টু ছেটিছফাই স্পিৰিট বাই ডেন্স এণ্ড ছং দেন প্ৰে, অৰ্থাৎ সেৱা পূজা কৰাতকৈ নাচ গানেৰে পৃথিৱীক সোনকালে সন্তুষ্ট কৰিব পাৰে বুলি হেৰল্ড থমছনে কৈ গৈছে। সেইকাৰণে বহু ঠাইত নাচ গানেৰে পৃথিৱীক সন্তুষ্ট কৰাৰ কাৰণে চিন্তা কৰিছিলে।
এই সকলোবিলাকৰ মূলতে হৈছে যাদু বিশ্বাস। যাদু বিশ্বাস বুলি ক'লে এটা কথা আহি পৰে যে যাদু বিশ্বাস বিষয়টো বৰ দীঘলীয়া বিষয়। এইটো এটা বেলেগ বিষয়, যিটো বিষয়ে ক'বলৈ হ'লে আৰু বহু সময় লাগিব। মই কিন্তু সেইটো সম্পৰ্ক বৰ বিশেষ দীঘলীয়া নকৰোঁ। কিন্তু এটাই কথা ক'ব পাৰোঁ যে মানে এটা বাক্যতে, সেইটো হৈছে যে প্ৰকৃতিৰ যিকোনো এটা বস্তু বা বিষয়কে অনুকৰণ কৰি সেই অনুকৰণেৰে অভিনয়ৰ দ্বাৰা তেওঁক সন্তুষ্ট কৰি তেওঁৰ পৰা আমি ফল লাভ কৰা। যাদু বিশ্বাসৰ মূল কথাটো যদি ক'বলৈ হয় এটা অৰ্থতে ঠিক তেনেকুৱা ধৰণে ক'ব আমি লাগিব। এতিয়া কথা হৈছে কি, এতিয়া সেই যাদু বিশ্বাসটো যিটো নাচ গানটো এটা যাদু বিশ্বাস। যিহেতু মই আগতে কৈ আহিছোঁ যে এটা সময় আছিলে যি সময়ত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মানুহে পৃথিৱী, উদ্ভিদ আৰু নাৰীক সমগোত্ৰীয় বুলি বিবেচনা কৰিছিলে। এই সমগোত্ৰীয় বুলি বিবেচনা কৰাৰ কাৰণে ভাবিছিলে যে পৃথিৱী আৰু নাৰী একে সমগোত্ৰীয়, গতিকে নাৰীয়েহে নাৰীক সন্তুষ্ট কৰিব পাৰিব, এই বুলি ভাবি নাচ গানৰ কথা চিন্তা কৰিছিলে। এতিয়া কথা হৈছে কি, নাচ গানটোক কিয় প্ৰাধান্য দিছিলে? সেই সময়ৰ মানুহে এটা কথা ভাবিছিলে যে যদি হেৰিক যদি পূজা পাতল কৰি যদি সন্তুষ্ট কৰা যায়, পূজা পাতল কৰি সন্তুষ্টহে কৰিব পৰা যাব, নিজেই কিন্তু সন্তুষ্টি লাভ কৰিব নোৱাৰে। গতিকেই ভাবিছিলে যে নাচ গান কৰিলে নিজেই সন্তুষ্ট হোৱাৰ উপৰিও বসুমতী সন্তুষ্ট হ'ব, আৰু বসুমতী সন্তুষ্ট হৈ আমাৰ শস্য উৎপাদনত সহায় কৰিব, অৰ্থাৎ বসুমতী উৰ্বৰা হ'ব আৰু শস্যৰ উৎপাদন বৃদ্ধি হ'ব। যাদু বিশ্বাসৰ সম্পৰ্কে যদি মই আৰু বিশেষ ক'বলৈ যাওঁ, তেতিয়াহ'লে এটাই মাত্ৰ উদাহৰণ দিবলৈ আছে আমাৰ, সেইটো বৰ সুন্দৰ এটা উদাহৰণ। সেই উদাহৰণটো হৈছে ভেকুলীৰ বিয়া। আমাৰ সামাজিক ব্যৱস্থাত লোক পৰম্পৰা বা লোকবিশ্বাস এটা আছে যে ভেকুলীয়ে তুৰতুৰালে বৰষুণ দিয়ে। ভেকুলীয়ে তুৰতুৰালে বৰষুণ দিয়ে বুলি ভাবিছিল এটা সময়ত মানুহে, আৰু সেইকাৰণে ভেকুলী বিয়া পাতিছিল। ভেকুলী বিয়াক ভেকুলী ধৰি আনি মতা ভেকুলী আৰু মাইকী ভেকুলী নিৰ্বাচন কৰি আনি দুঘৰত ৰাখে, এঘৰত মানে দৰাক ৰাখে, এঘৰত কন্যা ৰাখে, ৰাখি মেলি কি কৰিছিলে, বিয়া পাতিছিলে। ভাবিছিলে যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব, আৰু সেই পৰম্পৰা বৰ্তমান চলি আছে। ঠিক তেনেকৈ কোনো ঠাইত ঢেঁকীৰ মাতে ঠিক তেনেকৈ মেঘৰ গৰ্জনে একে বুলি বিবেচনা কৰিছিলে, আৰু একে বুলি বিবেচনা কৰি ঢেঁকী চুৰ কৰিও কিছুমানে উভতাই পুতিছিলে, আৰু ঢেঁকী চুৰ কৰি উভতাই পুতিলে মানুহে ভাবিছিলে যে বৰষুণ আহিব। এইবিলাক হৈছে মানুহৰ যাদু বিশ্বাস এটা। এই যাদু বিশ্বাসৰ কাৰণেই মানুহে ভেকুলী বিয়া পাতিছিলে, আৰু ভেকুলী বিয়া পাতি মানুহে বৰষুণ দিয়াৰ কথা বা ঢেঁকী চুৰ কৰি বৰষুণ দিয়াৰ কথা মানুহে কল্পনা কৰিছিলে। এতিয়া কথা হৈছে কি, আমি যদি অতীতৰ সমাজ ব্যৱস্থালৈ যদি চাওঁ, তেতিয়া আৰু বহু কথা দেখি পাম। আমি কেৱল ভাৰতবৰ্ষৰ কথাই নহয়, পৃথিৱীৰ বিভিন্ন দেশৰ কথাও আছে। পৃথিৱীৰ বিভিন্ন দেশত ঠিক তেনেকুৱা ধৰণে মানুহে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছিলে। আমাৰ অসম তথা ভাৰতবৰ্ষৰো বিভিন্ন ঠাইত ঠিক তেনেকুৱা ধৰণৰ কিছুমান যাদু বিশ্বাসৰ কথা আছে, যিবিলাক কথা আমি বিচাৰ বিশ্লেষণ কৰিলে পাওঁ, অধ্যয়ন কৰিলে পাওঁ। যেনেকৈ পঞ্জাৱত মানুহে ভাংৰা নাচ কৰিছিলে, ঠিক তেনেকুৱা ধৰণে বিহাৰ, ইউপিত নৌটাংকিয়া কৰিছিলে, ৰাজস্থানত গেংগুৰ কৰিছিলে, মহাৰাষ্ট্ৰত দহিকলা কৰিছিলে, তামিলনাডুত কুম্মি কৰিছিলে, কেৰেলাত কৈকট্টি কৰিছিলে। এই সকলোবিলাক আছিলেই যাদু বিশ্বাস, আৰু এই সকলোবিলাকেই নাৰীয়ে কৰা এটা অনুষ্ঠান। এই নাৰীয়ে কৰা অনুষ্ঠানবিলাকৰ মূলতে হৈছিলে কি, যে বৰ্তমানো চলি আছে, মানে পৃথিৱীক উৰ্বৰা কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰা। মই কেৰেলাৰ সম্পৰ্কত প্ৰকৃতে কৈকট্টি বুলি কৈ পালোঁ। কৈকট্টি নহয়, প্ৰকৃতে কৈকট্টি কল্লি। তামিলনাডুত আছিলে কুম্মি, মহাৰাষ্ট্ৰত আছিলে দহিকলা। বাৰু যি কি নহওক, মই ইমান সময় আপোনালোকৰ আগত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ কথা কৈছিলোঁ। মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আমাৰ এই অসম মুলুকত আছিল নেকি বুলি হয়তো কোনোবাই প্ৰশ্ন কৰিব পাৰে। এই সম্পৰ্কত ক'বলৈ হ'লে আমি এটা কথা ক'ব পাৰোঁ যে সঁচাকৈ আছিল বুলি আমাৰ ধাৰণা হয়। যিহেতুকে আমি ফুল কোঁৱৰ, মণি কোঁৱৰ, জনা গাভৰু, মালিতাসমূহ যদি চাওঁ, সেই সম্পৰ্কত আমি বিচাৰ বিশ্লেষণ কৰিলে পাওঁ যে সঁচাকৈ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আমাৰ ইয়াত এটা সময়ত আছে বুলি আমি ধাৰণা কৰিব পাৰোঁ। যিহেতু মালিতাসমূহ
বাস্তৱৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হয় আৰু বাস্তৱৰ ওপৰত ভিত্তি কৰিয়ে গায়কসকলে বা গায়িকাসকলে মানে এই কি কয় আপোনাৰ মালিতাসমূহ ৰচনা কৰিছিলে। কিন্তু সময়ে সময়ে ইয়াৰ প্ৰান্ত ঘটে, যিহেতু লোকসাহিত্য হয়, লোকৰ মুখে মুখে প্ৰচলিত কাৰণে ইঠাইৰ পৰা সিঠাইৰ লগত অমিল হয়। এটা কথা আমি ভাবিব লাগিব যে আমাৰ মণিৰাম দেৱানৰ যি মালিতা আছে, মণিৰাম দেৱানৰ মালিতা এটা সময় আছিলে যি সময়ত আধুনিক যুগৰ আৰম্ভণি হৈছিলে। আধুনিক যুগৰ আৰম্ভণি হোৱাৰ কাৰণে মণিৰাম দেৱানৰ মালিতা ছপা মাধ্যম ওলালে। ছপা মাধ্যম উলিওৱাৰ কাৰণে ছপা কৰিবলৈ ধৰিলে। ছপা কৰাৰ কাৰণে মণিৰাম দেৱানৰ মালিতা হিচাপে থাকি গ'ল, একে হিচাপে থাকি গ'ল। কিন্তু ফুলকোঁৱৰ মণিকোঁৱৰ বা জনাগাভৰু মালিতা কিন্তু একেদৰে থাকি নগ'ল, যিহেতুকে সেই সময়ত কোনো ছপা মাধ্যম নাছিলে। এতিয়া কথা হৈছে কি, আমি কিংবদন্তি মতে এটা কথা জানিব পাৰোঁ যে আমাৰ অসম মুলুকত এটা সময়ত 3খন নাৰী ৰাজ্য আছিলে। সেই 3খন নাৰী ৰাজ্য হৈছে পমিলা ৰাজ্য, গৰুচৰ ৰাজ্য আৰু কন্দলী ৰাজ্য। পমিলা ৰাজ্যৰ বিষয়ে বৰ বিশেষ নাথাকিলেও কন্দলী ৰাজ্য আৰু গৰুচৰ ৰাজ্যৰ সম্পৰ্কত কিন্তু আমি কিছুমান কথা পাওঁ। যিহেতু গৰুচৰ ৰাজ্যত জনাগাভৰু নামে এগৰাকী নাৰী মানে ৰাণী আছিলে, যি ৰাণীয়ে দেশ শাসন কৰিছিলে। আচ্ছা, সেই জনাগাভৰুৱে দেশ শাসন কৰিছিলে। জনাগাভৰুৱে দেশ শাসন কৰি থাকোঁতে তেওঁ কিন্তু উপযুক্ত এজন স্বামী বিচাৰিছিলে। সেই উপযুক্ত স্বামীজন তেওঁ বিচাৰিছিলে এনেকুৱা এজন উপযুক্ত স্বামী যিজনে তেওঁ 3টা পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব, তেওঁকহে স্বামী বুলি তেওঁ গ্ৰহণ কৰিব বিচাৰিছিলে। মালিতাই সেই কথা কয়। গতিকে আমাৰ কাৰণে এইটো বৰ দুখৰ বিষয় হৈ পৰিছে যে যি গছতলৰ গাভৰু বিহু ইতিহাসেও ঢুকি নোপোৱা কালত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত সৃষ্টি হৈছিলে, তাক আমি বৰ বিশেষ গুৰুত্ব নিদিয়া হৈছোঁ। আমি হুঁচৰি আৰু ডেকা গাভৰু মুকলিকে বিহুকে গুৰুত্ব দিব লগা হৈছে বা গুৰুত্ব আমি দিছোঁ। গতিকে আমি এই বিষয়ে চিন্তা কৰি চাবৰ হ'ল যে ইতিহাসেও ঢুকি নোপোৱা কালত যিটো গছতলৰ গাভৰু বিহু সৃষ্টি হৈছিলে তাক আমি আজি গুৰুত্ব দিবৰ হ'ল। যি কি নহওক, মই এতিয়া সেইটো বিষয়ে এৰি আন এটা বিষয়লৈ যাব বিচাৰিছোঁ। মই এতিয়া মোৰ জীৱনত ব্যৱহাৰিকভাৱে মই যি বিহুৰ গছতলৰ গাভৰু বিহু সম্পৰ্কত যিখিনি পাইছিলোঁ তাৰ কাৰণে সেইখিনি সম্পৰ্কত মই ক'বলৈ যাব বিচাৰিছোঁ। তাৰ আগতে মই মোৰ পৰিচয়টো দিব লাগিব যে প্ৰকৃততে মোৰ ব্যক্তিগত পৰিচয় হ'ল, মোৰ জন্ম হৈছে প্ৰকৃততে বৰ্তমান চৰাইদেউ জিলাৰ অন্তৰ্গত বেঙেনাবাৰী অঞ্চলৰ জলহা গাঁৱত। মই সৰুৰে পৰাই সেইকাৰণে হুঁচৰি আৰু গছতলৰ গাভৰু বিহুৰ লগত জড়িত, আৰু আমি সৰুৰে পৰাই গছতলৰ গাভৰু বিহুৰ লগত জড়িত হৈ ডেকাকালতো আমি গাভৰু বিহু ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ আমি চাই ফুৰিছিলোঁ। বৰ্তমান যেতিয়া মই জীৱিকাৰ তাৰণাত 1980 চনত শদিয়া মৌজাৰ অন্তৰ্গত ঢলালৈ আহিলোঁ, তাৰপিছতো মই এতিয়া হুঁচৰি আৰু গছতলৰ গাভৰু বিহুৰ লগত এককভাৱে জড়িত বুলি ক'ব লাগিব। যিহেতু হুঁচৰি সোণোৱাল কছাৰী সমাজত নকৰিলে নহয়, পৰম্পৰাগতভাৱে বৰ্তমানে চলি আছে। আনহাতে তিনিচুকীয়া জিলাৰ অন্তৰ্গতৰে ফিলবাৰী, কাকপথাৰ, বাৰেকুৰি অঞ্চল আৰু তালাপ অঞ্চলত এতিয়াও গছতলৰ গাভৰু বিহু চলি আছে পূৰ্বৰ দৰে। সেই গছতলৰ গাভৰু বিহুৰ লগতে মই জড়িত হৈ আছোঁ। এতিয়া কথা হৈছে কি, এই গছতলৰ গাভৰু বিহু বহুতে জেং বিহু বুলি কয়। মই এতিয়া সেই সম্পৰ্কতে ক'ব বিচাৰিছোঁ। প্ৰকৃততে জেং বিহু বুলি কিয় কোৱা হ'ল, মোৰ এটা ধাৰণা। প্ৰকৃততে জেং বিহু বুলি এইটো কাৰণতে কোৱা হ'ল বুলি ভাবোঁ, এটা সময় আছিলে যি সময়ত আমাৰ তাতো এই গছতলৰ গাভৰু বিহু উৰুৱাৰ দিনাখন ছোৱালী পলাই গৈছিলে আৰু এতিয়াও বৰ্তমান কালতো আমি দেখিবলৈ পাইছোঁ যে এই মৰাণ সমাজতো যিদিনাখন গছতলৰ গাভৰু বিহু উৰাই ছোৱালী সেইদিনাখন পলাই যায়। এই ছোৱালী পলাই যোৱাৰ কাৰণেই এই বিহু গছতলৰ গাভৰু বিহুক সাধাৰণতে বহুততে জেং লগোৱা বিহু বা জেঙা লগোৱা বিহু বুলি কৈছিলে। আনকি যোৱাটো শতিকাৰ 70 দশকত মই সৰু বাইদেউ ক'ব এই জেং লগোৱা বিহু গাবলৈ যাব নালাগে বুলি আমাৰ ককাইদেউহঁতে মানা কৰিছিলে। অৱশ্যে নোযোৱাকৈ থকা নাছিলে, বাইদেউ এতিয়াও জীয়াই আছে। এতিয়া কথাটো হৈছে কি, মৰাণ সমাজত কিন্তু এতিয়াও এই জেঙা লগোৱা বা জগৰ মৰা শব্দটো এতিয়াও প্ৰচলন আছে। যিদিনাখন গছতলৰ গাভৰু বিহু উৰুৱাৰ দিনাখন যদি ল'ৰাই যদি ছোৱালী পলুৱাই নিয়ে তেতিয়াহ'লে জেঙা লগোৱা বুলি কয়। আৰু ঠিক তেনেকৈ আমাৰ সেই অঞ্চলতো আগতে জেঙা লগোৱা বুলি কৈছিলে। আৰু যেতিয়া দুঘৰৰ মাজত দৰা ছোৱালী ঘৰৰ মাজত যেতিয়া সম্বন্ধ স্থাপন কৰা হয়, যিদিনাখন ভাৰ বেটি লৈ গৈ এই ছোৱালী ঘৰত মিতিৰ হৈ গৈ বহুতো ঠাইত মিতিৰ হোৱা বুলি কয়, তেতিয়া কি কৰা হয়, সেই
অনুষ্ঠানটোক বহু ঠাইত জগৰ মৰা বুলি কয় আৰু জেঙা মৰা বুলিও কয়। গতিকে মই ভাবোঁ যে প্ৰকৃততে যেতিয়া এই 70-80 দশকৰ পৰা লাহেকৈ মঞ্চলৈ যেতিয়া মানে গছ তলৰ গাভৰু বিহু আহিলে, তেতিয়া হয়তো কোনোবাই সেই শব্দটোক আনি ব্যৱহাৰ কৰিলে যে জেং বিহু অৰ্থাৎ জেঙা মৰা বিহু, জেং লগোৱা বিহু এই বুলি ক'বলৈ ধৰিলে বুলি এটা অনুমান কৰিব পাৰি। এতিয়া আহোঁ আন এটা বিষয়লৈ। সেই বিষয়টো হৈছে যে মোৰ মাও গছ তলৰ গাভৰু বিহু হোৱাৰ দিনাখন আমাৰ পিতাইলৈ পলাই আহিছিলে বুলি আমি জানো। সেইকাৰণে মাও বিহুৱতী আছিলে। মা বিহুৱতী থকাৰ কাৰণে মই মাক ডেকা কালতে সুধিছিলোঁ বহুদিন যে মা তহঁতৰ দিনত কেনেকৈ বিহু মাৰিছিলি, কি বিহু নাম গাইছিলি, কেনেকুৱা ধৰণে মাৰিছিলি কচোন বুলি কৈছিলোঁ। মায়ে কিন্তু বৰ লাজ পাই কৈছিলে যে আমাৰ সেইবিলাক বিহু নাম তহঁতি শুনিব নোৱাৰ, গতিকে মানে শুনাটো ভাল নহ'ব, নগাঁও বৰ লেতেৰা বিহু নাম বুলি কৈছিলে। যি কি নহওক সেইখিনি মায়ে কোৱা নাছিলে, কিন্তু আমাৰ ডাঙৰ বাইদেউ ঋষেশ্বৰী গগৈ এতিয়াও নজবকা গাঁৱত জীয়াই আছে। আৰু এই ডাঙৰ বাইদেউ ঋষেশ্বৰী গগৈয়ে কিন্তু সেইখিনি সম্পূৰ্ণ মাৰ পৰা আয়ত্ব কৰিছিলে। মাৰ পৰা আয়ত্ব কৰিলে সেইখিনিয়ে তেওঁলোকে বিহুনাম হিচাপে গাইছিলে। তেতিয়া সেইবিলাক বিহুনাম আছিলে বেলেগ ধৰণৰ, সেইবিলাক বিহুনাম আছিলে বেলেগ টাইপৰ। আৰু সেইবিলাক বিহুনাম আৰু আজিকালি বিহুনামৰ মাজত পাৰ্থক্য আছে। সেই সময়ৰ বিহুনাম আছিলে এনেকুৱা ধৰণৰ, ধৰক এই বিহুদলিত প্ৰথম আৰম্ভ কৰিছিলে ধৰক আই ভগৱতী তুমি সৰ্বমতী, তুমি যে বনৰে আই, আজি বিহু বুলি কৰিছোঁ মিনতি, ঐ আমাক নধৰিব দাই। এনেকুৱা ধৰণে বিহুনাম আৰম্ভ কৰিছিলে। আৰু লেতেৰা বুলি কৈছিলে যদিও মায়ে সেইবিলাক লেতেৰা বিহুনাম কিন্তু মানুহে গালে মানে ধৰিব পৰা নাছিলে যে এইবিলাক লেতেৰা হয়নে নহয়, অশ্লীল হয়নে নহয়, প্ৰকৃততে এইবিলাক ধৰিব পৰা নাছিলে। তাৰে এটা মই উদাহৰণ দিছোঁ, যেনেকৈ ধৰক ঐ বেলি উলিয়ায়ে বেলি সুমুৱাই, বেলি সুমুৱাই সাপৰ দীঘলীয়া জিভা, ঐ চাৰি চকু হ'লে চৰায়ো চৰি চৰায়ো চৰি দেহত লাগে কিবা কিবা। এই বিহুনাম এতিয়া অশ্লীল হ'লেও প্ৰকৃততে মানুহে বৰ্তমান অৱস্থাত গালেও মানে ধৰিব নোৱাৰে, কিন্তু একেবাৰে অশ্লীল বিহুনাম হয়। আৰু ঠিক সেই সময়ৰ জাত নাম আছিলে এনেকুৱা ধৰণৰ, যাক দীঘলীয়া নাম বুলি কোৱা হয়। মই এটা গাই শুনাইছোঁ ধৰক এতিয়া। ঐ অতিকৈ চেনেহৰ ৰূপা দৈ, বাকীখিনিয়ে ঘূৰি ঘূৰি কৈ থাকে ঐ খোপা দৈ, ঐ মুগাৰে মুহুৰা ৰূপা দৈ, খোপা দৈ, ঐ অতিকৈ চেনেহৰ মাকো হেই ৰূপা দৈ, খোপা দৈ, কেৰুমণি শুলুকাই থোৱা গৈ, ঐ বান্ধৈ চেপা দৈ, নেনা চোলা যতৈ, চেনাইজোৰে হাতত ঘৰ, ঐ তাতোকৈ চেনেহৰ ৰূপা দৈ। বাকীখিনিয়ে ঘূৰি ঘূৰি ক'ব আকৌ ঐ খোপা দৈ, ঐ ৰঙালী বিহুতি ৰূপা দৈ, খোপা দৈ, ঐ নেপাতি কেনেকৈ থাকোঁ হেই ৰূপা দৈ, খোপা দৈ, কেৰুমণি শুলুকাই থোৱা গৈ, ঐ বান্ধৈ চেপা দৈ, নেনা চোলা যতৈ, চেনাইজোৰে হাতত, চেনাইজোৰে হাতত ঘৰ। এনেকুৱা ধৰণে জাত নাম গাইছিলে তেওঁলোকে। এই ধৰণে মানে এনেকুৱা ধৰণে তেওঁলোকৰ বিহুনাম আছিলে সেই সময়ত। আৰু মোৰ মাজতে এটা কথা মনত পৰিছে, ঘপকৈ কৈ দিওঁ। মই কিন্তু সৰুৰে পৰা বিহুৰ লগত জড়িত যদিও চৰাইদেউ জিলাৰ পৰা আহি বৰ্তমান ঢলাত আছোঁহি যদি বিভিন্ন মৰাণ মটক সমাজলৈ গৈছোঁ, তাত কিন্তু জাপি লৈ বিহু নচা কিন্তু আজিলৈকে মই দেখা পোৱা নাই। আজিকালি যিটো বৰ্তমান অৱস্থাত কৰিছে জাপি কাঢ়ি লৈ বিহু মৰা অনুষ্ঠান, সেইটো কেতিয়াও নাছিলে। মাজতে ঘপককৈ মনত পৰিছে কাৰণে মই কৈ দিছোঁ আপোনালোকক। গতিকে আমি যিসকললোকে গুৱাহাটীত বহি থাকি কোনো ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ ক'ব বিচাৰে যে ছোৱালীয়ে বিহুত জাপি ল'ব পাৰে, সেইসকল আহক, আহি তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত য'ত এতিয়াও মানে গছ তলৰ গাভৰু বিহু চলি আছে, সেই ঠাইসমূহলৈ আহক, আহি ক্ষেত্ৰ অধ্যয়ন কৰক, যে তেওঁলোকে দেখিব যে তাত কোনেও কেতিয়াও কোনো গাভৰুৱে গছ তলৰ গাভৰু বিহুত বা ছোৱালীৰ বিহুত জাপি নলয়। গতিকে গুৱাহাটীত বহি থাকি যাতে তেওঁলোকে এই বিজুতিৰে এটা যাতে পৰম্পৰা জাপি দিব যাতে নিবিচাৰে, তাৰ কাৰণে আমি তেখেতলোকক আহ্বান জনাইছোঁ। এতিয়া সমূহ ডেকা জীৱনত আমি যিখিনি
বিহু দেখিছিলোঁ সেইখিনিলৈ। আমি এই ক্ষেত্ৰত ক'ব লাগিব যে আমি ডেকা জীৱনত যি বিহু দেখিছিলোঁ গছ তলৰ গাভৰু বিহুত, মই য'ত জন্মগ্ৰহণ কৰিছোঁ চৰাইদেউ জিলাত, তাত বিভিন্ন গাঁৱত গছ তলৰ বিহু আছিলে। 1980 চনমানলৈকে আছিলে। আমি য'ত য'ত চাইছিলোঁ সেইবিলাক গাঁও মনত পৰালৈকে মই ক'ব পাৰোঁ যে জলহা, সৰুপথাৰ, নজবকা, ভোগবাৰী, কানুবাৰী, লেকান পথাৰ, বৰহ, চতিনাগুৰি, হাওঁফাওঁ, হাতীপুখুৰী, মাজ লংপতীয়া, উজান লংপতীয়া, ভাটি লংপতীয়া ইত্যাদি বিভিন্ন ঠাইত আমি বিহু চাই ঘূৰি ফুৰিছিলোঁ। গছ তলৰ বিহু চাই ঘূৰি ফুৰিছিলোঁ আমি। সেইবিলাক ঠাইত আমি ডেকা দিনত বিহু চাই ঘূৰি ফুৰোঁতে আমি বিভিন্ন ধৰণৰ নাম শুনিছিলোঁ। সেই বিহু নামবিলাক কিন্তু তেতিয়া অলপ অলপ পৰিৱৰ্তন হৈছিলে। যিহেতু পৰিৱৰ্তন হ'বই, বাস্তৱৰ লগত যিহেতু লোককৃষ্টি খাপ খুৱাই যায়, সেই সম্পৰ্কতে লোকসংস্কৃতিৰ গৱেষক পণ্ডিত YM ছেকুলভে এটা কথা কৈছিলে যে ফক কালচাৰ ইজ এন ইকো অফ দ্য পাষ্ট বাট এট দ্য ছেইম টাইম ভিলুৱাছ ভইচ অফ দ্য প্ৰেজেণ্ট। অৰ্থাৎ লোকসংস্কৃতি হৈছে অতীতৰ সোঁৱৰণ বা প্ৰতিধ্বনি, কিন্তু সেই একে সময়তে কিন্তু বাস্তৱ জগতৰ উদ্বাট্য কণ্ঠস্বৰ। আমি সেই বিহুনামবিলাক আমি শুনিছিলোঁ। তেতিয়া আমাৰ দিনত পৰিৱৰ্তন হৈ আহিছিলে যে গাভৰুসকলক কোনোবাই ককায়েকহঁতে বা মাক বাপেকহঁতে মানা কৰিছিলে বিহুলৈ নাযাবি বুলি। তেতিয়া তেওঁলোকে সেই মনত জ্বলি থকা বিদ্ৰোহৰ যিকুৰা জুই হৈ আছিলে, মনত জ্বলি থকা যিকুৰা যৌৱনৰ জীয়া জুই, সেই জীয়া জুইকুৰা তেখেতলোকে কেনেকৈ প্ৰকাশ কৰিছিলে শুনকচোন, চাওঁ আহক। ঐ বৰ ককাই তোৰো লাবনি দিয়ে লাবনি দিয়ে খকৈ মাৰিলে তাঁতি, হেনো তাঁতি খনি গুৰিয়াই ভাঙি যাম গুৰিয়াই ভাঙি যাম ডেকা লৰাই আনিমে মাতি। এনেকুৱা ধৰণে তেখেতৰ মনৰ বেদনা, বিদ্ৰোহৰ জুই প্ৰকাশ কৰিছিলে বিহু নামৰ মাজেদি।